নমস্কাৰ মোৰ মাতৃমুখ দৰ্শন লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখা এই পাঠটোৰ যিখিনি মেইন কথা এইখিনি আপোনালোকক দেখাই দিয়াৰ কাৰণে চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চাব লক্ষ্মীনাথ বেজবৰুৱাক আধুনিক অসমীয়া সাহিত্যৰ কি বুলি কোৱা হয় কাণ্ডাৰী বুলি কোৱা হয় কেতিয়াবা সুধিব পাৰে যে অসমীয়া সাহিত্যৰ কাণ্ডাৰী কাক জনা যায় লক্ষ্মীনাথ বেজবৰুৱা লিখিব তাৰ পিছত ইয়াতে আৰু এটা হাৰি আছে যে সাহিত্যৰথী হিচাপে কাক জনা যায় লক্ষ্মীনাথ বেজবৰুৱাক জনা যায় তাৰ পিছত ইয়াতে ধুনীয়া এটা কথা দিয়া আছে বেজবৰুৱাৰ কি আছে আত্মজনীয় কথা আছে হেতু কি মোৰ জীৱন সোঁৱৰণ বুলি লিখিব আপোনালোকে তাৰ পিছত ইয়াতে চাব যিখিনি মেইন হেখিনি দেখাই দিয়াৰ কাৰণে চেষ্টা কৰিম সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল 1864 তাৰ পিছত মৃত্যু হৈছিল 1938 চনত ক'ত হৈছিল নগাঁও জিলাৰ আহতগুৰিত হৈছিল তাৰ পিছত ইয়াতে এটা ধুনীয়া প্ৰশ্ন হ'ব পাৰে কেতিয়াবা ক'ব পাৰে যে অ বা উ শাৰীত সম্পূৰ্ণ গঠনটো কি তেতিয়া আপোনালোকে লিখিব অসমীয়া ভাষা উন্নতি সাধিনী সভা বুলি লিখিব তাৰ পিছত ইয়াতে এটা বাক্য দিয়া আছে বংগৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞা সুন্দৰীৰ লগত কি হৈছিল বেজবৰুৱাৰ বিয়া হৈছিল তাৰ পিছত ইয়াতে চাব ছুটি গল্পৰ জনক কাক জনা যায় লক্ষ্মীনাথ বেজবৰুৱাক জনা যায় তেওঁ অসমীয়া ছুটি গল্পৰ কি জনক তেওঁ মানে কি লক্ষ্মীনাথ বেজবৰুৱাৰ কথা কোৱা হৈছে তেওঁৰ কি আছে উল্লেখযোগ্য গ্ৰন্থ আছে যেনিবা ধেমেলীয়া নাটক আছে ধেমেলীয়া নাটকৰ ভিতৰত পৰিব লিটিকাই পাচনি নোমল চিকৰপতি নিকৰপতি আৰু বুৰঞ্জীমূলক নাটক আছে কিছুমান সেইবিলাক হ'ল জয়মতী কুঁৱৰী চক্ৰধ্বজ সিংহ বেলিমাৰ উপন্যাস আছে পদুম কুঁৱৰী কেতিয়াবা পৰীক্ষাত আহিব বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি তেতিয়া লিখিব বন্ধুবৰ্গসকল পদুম কুঁৱৰী কবিতাও এটাই আছে কদম কলি ছুটি গল্পবিলাক হ'ল জোনবিৰি সাধুকথাৰ কুকি সুৰবি কেহুকলি সাধুকথা আছে বুঢ়ী আইৰ সাধু ককাই দেউতা আৰু নাতি ল'ৰা তাৰপিছত ইয়াতে চাব নাতি ল'ৰা তাৰপিছত হাস্য ব্যংগ ৰচনা কিছুমান আছে হাস্য ব্যংগ ৰচনা যদি চাই কৃপাবৰ বৰবৰুৱা কাকতৰ টোপোলা কৃপাবৰ বৰবৰুৱা অবতনী বৰবৰুৱাৰ বুলনি বৰবৰুৱাৰ বাবৰ পূৰ্বনী জীৱনীমূলক আছে ডাঙৰীয়া দীননাথ বেজবৰুৱা সংক্ষিপ্ত জীৱন চৰিত্ৰ শ্ৰী শংকৰদেৱৰ মহাপুৰুষ শংকৰদেৱৰ আৰু মাধৱদেৱৰ কি জীৱনী আছে নিজৰ এটা আত্মজীৱনী আছে এইটো বাৰ পৰীক্ষাত আহে মোৰ জীৱন সোঁৱৰণ বুলি লিখিব তত্ত্বমূলক গ্ৰন্থ আছে তত্ত্বকথা শ্ৰীকৃষ্ণ কথা এইবিলাকো ইম্পৰ্টেণ্ট বেজবৰুৱাই কি আছিলে বাঁহী আলোচনী কি আছিল সম্পাদক আছিলে এইটো ইম্পৰ্টেণ্ট মনত ৰাখিব আৰু গুৱাহাটীত এটা কি হৈছিল সভা হৈছিল তাৰ সভাপতি কোনে কৈছিলে সাহিত্য সভাৰ সভাপতি কোনে কৈছিলে লক্ষ্মীনাথ বেজবৰুৱাই কৈছিলে যে 1924 চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ কি হৈছিলে সভাপতি হৈছিল এই পাঠটোত আপোনালোকৰ খণ্ড হিচাপত মানে অধ্যয়ন কৰিব বা দেখাব এই পাঠটোত মুঠ কেইটা খণ্ড আছে বুলি সুধিব পাৰে পৰীক্ষাত তেতিয়া আপোনালোকে লিখিব 7টা খণ্ডত বিভক্ত কৰা হৈছে বা ৰচনা কৰিছে ইয়াতে কৈছে বেজবৰুৱাই 7টা খণ্ড ৰচনা কৰা মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক দীঘলীয়া ভ্ৰমণ কাহিনীটোৰ প্ৰথম 3টা খণ্ড পাঠ হিচাপে নিৰ্বাচন কৰা হৈছে মানে 7টা খণ্ড আছে তাৰ ভিতৰত 7টা যদি দিয়ে তেতিয়াহ'লে বহুত দীঘল হ'ব মেইন 3টা যি আছে এই প্ৰথম 3টাৰ আপোনালোকে এই পাঠত অন্তৰ্ভুক্ত কৰিছে আৰু এইটো দিব পাৰে পাঠটোত ডক্টৰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱাৰ ৰচনাৱলীৰ প্ৰথম খণ্ডৰ পৰা কি কৰা হৈছে লোৱা হৈছে বন্ধুবৰ্গসকল আজিলৈ ইমানেই যদি ভাল লাগে কমেণ্ট বক্সত জনাব বাকীখিনি আপোনালোকক দিয়াৰ কাৰণে চেষ্টা কৰিম থেংক ইউ